কাজিৰঙাৰ মাজেৰে যাওঁতে সাৱধান। যিকোনো মুহূৰ্তত দুৰ্ঘটনাত পতিত হ'ব পাৰে আপোনাৰ বাহন। ঘাইপথৰ মাজত আছে পুখুৰী সদৃশ গাঁত। কাজিৰঙাৰ মাজেৰে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈ প্ৰতিদিনে উজনি নামনিৰ হাজাৰ হাজাৰ বাহন চলাচল কৰে। কিন্তু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বিধ্বস্তৰূপে জ্বলা-কলা খুৱাইছে সকলোকে। প্ৰধানকৈ কাজিৰঙাৰ হালধিবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পুখুৰী সদৃশ গাঁতে জ্বলা-কলা খুৱাইছে চালক তথা যাত্ৰীক। হয়, এইটো অত্যন্ত দুৰ্ভাগ্যজনক হৈছে। ইয়াত মানে কিবা ডাঙৰ দুৰ্ঘটনা হ'বলৈ মানে বাট চাই থকাৰ দৰে হৈছে। ফৰেষ্ট বিভাগৰ হস্তক্ষেপৰ কাৰণে তাৰমানে এই ৰাস্তাটো বনাবলৈ দিয়া নাই বোলে। ই ওৱান ৱে ৰাস্তাৰ দৰে হৈছে আৰু যিবিলাক গাঁত হৈছে মানে সাংঘাতিক গাঁত হৈছে। মাজতে দেখিলোঁ আপোনাৰ ইয়াতে মাটি লৈ পেলাই গাঁতবিলাক ফিল আপ কৰিবলৈ চেষ্টা কৰিছে। হাঁহি উঠা কথা। এতিয়া মানুহ যদি এইটো ৰাস্তাৰে নাযায়, যোৱা কোনো বিকল্প পথ নাই। স্কুলীয়া বাছ বা অন্যান্য এম্বুলেঞ্চ যাবলগীয়া হয়, বহুত কষ্টত যাবলগীয়া হয়। কোনোবা সময়ত জাম লাগে, এনেকুৱা জাম লাগে 5 কিলোমিটাৰমান পৰ্যন্ত মানে ৰাস্তাত আবদ্ধ হ'বলগীয়া হয় যাত্ৰী। ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে পথছোৱাত। কিন্তু কাণ সাৰ নাই লোক নিৰ্মাণ বিভাগৰ। পথটোৰ এটা অংশ নিৰ্মাণ কৰা হয় যদিও বন বিভাগৰ হস্তক্ষেপত আনটো অংশ নিৰ্মাণ কৰা নাই লোক নিৰ্মাণ বিভাগে। যাৰ বাবে এতিয়া এই পথছোৱা মৰণ ফান্দলৈ পৰিণত হৈছে। এই স্থানেৰে গাড়ী পাৰ কৰাৰ আগতে থমকি ৰ'ব লগা হৈছে গাড়ীৰ চালক। যে এটা চাইডে বনাইছে, এটা চাইডে বনোৱা নাই, গতিকে ফলত ৰদো ওলাই আছে এটা চাইডে। গতিকে এইটো সাংঘাতিক পৰিস্থিতি এটা হ'ব পাৰে। এতিয়া আমি ইয়াত মানে মটৰচাইকেল এখন লৈ আহিবলৈও আমি ভয় কৰোঁ, তাৰমানে ইমানেই ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে। অতি শীঘ্ৰে পথছোৱাৰ মেৰামতি নকৰিলে উজনি নামনিৰ যাত্ৰীসকলে ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব। কাজিৰঙাৰ পৰা চন্দন নাথৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।